অসম পুলিচৰ ছেকেণ্ড লিষ্ট বা এই লিষ্টসমূহক লৈ মাত মতাৰ কাৰণে তেওঁলোকে ইউটিউবত ভিডিঅ' বনায় সেইটো কাৰণে তেওঁলোক আজি তাৰিখলৈকে ফচি আছে গতিকে ময়ো সেই তেনেকুৱা ধৰণৰ কেছত যাতে মই ফচিব লগা নহয় সেইটো কাৰণে মই ছেকেণ্ড লিষ্টক লৈ কোনো ধৰণৰ একো কথা মাত মতা নাই আৰু সেই কাৰণে ভিক্টৰ দাস বা উচতনিত ভিক্টৰ দাসে মোক ইমানখিনি বেয়াকৈ ক'বলৈ মানে সাহস হ'লে কেৱল কেণ্ডিডেটৰ উচতনিত মই ভিক্টৰ দাসক বেয়া বুলি নকওঁ বেয়া বুলি এতিয়া মই ফিল অনুভৱ কৰিছোঁ এইটো কাৰণে কাৰণ তেওঁ মোৰ বিষয়ে কোনো কথা নজনাকৈ 1 ছেকেণ্ডতে মোক ইমানখিনি বেয়াকৈ সমালোচনা কৰিব পাৰে মাকক ধৰিছে মোৰ দেউতাকক ধৰিছে কিবা যিটো অগ্নিবীৰক লৈ কেছ হৈছিল সেই কেছটোত যিহেতু মই ফচি আছোঁ আজি তাৰিখলৈকে গতিকে সেইকাৰণে মই চৰকাৰৰ বিৰোধিতা কাম কৰিব নোৱাৰোঁ আৰু নকৰোঁ ভৱিষ্যতলৈকে মই তাতে মোৰ চাইন কৰা হৈ আছে প্ৰথম কথা মই এইটোৱে ক'ম যে কাৰোবাৰ বিষয়ত কোনো কথা একো নজনাকৈ আমি তেওঁৰ বিষয়ে একো কোৱাটো উচিত নহয় একেবাৰে উচিত নহয় ভিক্টৰ দাসৰ বিষয়ে না মই কেতিয়াবা ভিডিঅ' বনাইছোঁ বা ভিক্টৰ দাসৰ বিষয়ে না কেতিয়াবা মই তেওঁক লৈ কিবা সমালোচনা কৰিছোঁ কিবা ভিডিঅ' কৰি মুঠতে একো কোৱাই নাই তেওঁৰ ভিডিঅ' চাওঁ তেওঁ কেতিয়াবা অফলাইন ক্লাছসমূহো চাওঁ আৰু অফলাইন ক্লাছ চোৱাৰ আজি ফল এইটো ভোগ কৰিব লগা হ'ল সেইটো নকওঁ এটা মেইন কথাটো হ'ল আমাৰ এতিয়া কেণ্ডিডেট দুই পক্ষ কিছুমানে ছেকেণ্ড লিষ্টটো বিচাৰে কিছুমানে নিবিচাৰে এতিয়া মই এই সন্দৰ্ভত কোনো ধৰণৰ একো ভিডিঅ' প্ৰস্তুত কৰা নাই আৰু নবনাম বুলি আছিলোঁ যদিও অফিচিয়েল হয় মই অফিচিয়েল মতেহে দিম এতিয়া যোৱাকালি আহি গ'ল 16 তাৰিখত যিখন নটিচ আহিছে এক্সাম পষ্টপন কৰাক লৈ নটিচ পালোঁ SLPIBত লগালগ মই ভিডিঅ' প্ৰস্তুত কৰি দিছোঁ যে এক্সামটো পিছুৱাই দিয়া হৈছে তোমালোকৰ এক্সামটো 6 তাৰিখে দিব বছ ইমানে যিটো অফিচিয়েল আপডেট দিছে সেই আপডেটৰ মতে মই ভিডিঅ' প্ৰস্তুত কৰি আছোঁ ভিক্টৰ দা আপুনি যদি ভিডিঅ'টো চাই আছে শেষলৈকে মন কৰিব কাৰণ মই লাইভত আহি বা আপোনাৰ ঘৰত গৈ কিবা কথা কৈ সমালোচনা কৰাটো পচিবল নহয় মোৰ লগ কৰিবলৈ মনেই নাই বাৰু এতিয়া যি কি নহওক আপুনি যিহেতু মোৰ বিষয়ে কোনো কথা নজনাকৈ ইমানখিনি বেয়াকৈ ক'লে বা ইমানে বেয়াকৈ কৈছে এতিয়া মই এই ছেকেণ্ড লিষ্টক লৈ কিহৰ কাৰণে মাত মতা নাই কথাখিনি হ'ল এতিয়া কেণ্ডিডেট দুই পক্ষ কিছুমানে বিচাৰে কিছুমানে নিবিচাৰে এতিয়া কেণ্ডিডেট দুই পক্ষ এতিয়া মই কাৰ হৈ মাত মাতিম গতিকে সেইকাৰণে মই ছেকেণ্ড লিষ্টক লৈ বা এই বিষয়টোক লৈ মই কোনো ধৰণৰ একো মাত মাতাই নাই আৰু মই এইটো কথা ক'ব বিচাৰিছোঁ যে মই চৰকাৰৰ বিৰোধিতা নকৰোঁ চৰকাৰৰ বিৰোধিতা একেবাৰে নকৰোঁ মই টোটেলি নকৰোঁ চৰকাৰৰ বিৰোধিতা একো মই নকৰোঁৱেই সেইটো মোৰ কথা সেইটো মোৰ ব্যক্তিগত কথা মই কিহৰ কাৰণে কৰোঁ নকৰোঁ সেইটো মোৰ ব্যক্তিগত কথা মোৰ পাৰ্চনেলি চবৰে পাৰ্চনেলিটো বেলেগ বেলেগ আছে আপোনাৰ পাৰ্চনেলিটো বেলেগ আছে যিমানখিনি ভিউৱাৰ্ছ সকলোৰে পাৰ্চনেলিটো বেলেগ বেলেগ চবৰে নিজৰ ব্যক্তিগত এইটো মনোভাৱ বা তেওঁলোকৰ ব্যক্তিগত কথাখিনি বেলেগ বেলেগ তেওঁলোকে কি বিচাৰে নিবিচাৰে আৰু সেই বিচৰা নিবিচৰা বস্তুখিনিক লৈ কোনো যুঁজ অৱস্থি কৰিব নোৱাৰে গতিকে মই সেইটো কাৰণে কৈছোঁ মই চৰকাৰক বিৰোধিতা নকৰোঁ চৰকাৰে এক্সাম পিছুৱাইছে মই ভিডিঅ' দিছোঁ বা কিবা ৰিক্ৰুটমেণ্ট উলিয়াইছে ভিডিঅ' দিছোঁ বছ সিমানেই এতিয়া মনে জানে কোনো ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰা নাই এতিয়া কেণ্ডিডেট যিহেতু দুই পক্ষ কিছুমানে ছেকেণ্ড লিষ্টখন বিচাৰে কিছুমানে নিবিচাৰে গতিকে মই এতিয়া কাৰ বিষয়ে ক'ম মই সেইকাৰণে ছেকেণ্ড লিষ্টৰ বিষয়ে কোনো ধৰণৰ একো কথা কোৱাই নাই কোনো একো বিষয়ত মাত মাতাই নাই দিলে দিব নিদিলে নাই মোৰ সিমানেই এতিয়া কিছুমানে কওঁ তোৰ নাম আহিছে তোৰ নাম অহা নাই তোৰ নাম আহিছে কাৰণে একো কথা মাত মাতা নাই মোৰ নাম আহিছে নাহিছে মোৰ ঘৰত আহিছে আহিছে তেতিয়া গম পাবি মোৰ নাম আহিছে নাহিছে মই কিমান পাইছোঁ নাপাইছোঁ ঘৰত আহিছে আহিছে তেতিয়া গম পাবি আৰু যিহেতু মই এই লিষ্টখনক লৈ কোনো ধৰণৰ মাত মতা নাই আৰু মাত নমতা কাৰণ এইটো এটা মই 2021ত আমাৰ অসমৰ প্ৰায় 1500 মানে কেণ্ডিডেটৰ ইণ্ডিয়ান আৰ্মি চাকৰি হৈছিল আৰু টোটেলি চাকৰিটো কেঞ্চেল হৈ গ'ল মানে জইনিং আছিলে গোটেই জইনিংটো কেঞ্চেল হৈ গ'ল যদি মিছা কৈছোঁ যদি ব্লেভ হোৱা নাই JSS আনস্ক্ৰিপ্টেড যিটো হিমাশ্ৰী ষ্টুডিঅ' চেনেল আছে সেই চেনেলটোত গৈ ভিডিঅ' চাই ল'ব মই ছুইচাইড কৰিব লৈছিলোঁ এনেকুৱা ধৰণৰ কিছুমান কণ্ডিশ্যন হৈছে এতিয়া যিটো আমাৰ জইনিং আছিলে ইণ্ডিয়ান আৰ্মি যিটো জইনিং আছে গোটেই জইনিংটো কেঞ্চেল কৰি দিলে আৰু সেই জইনিংটো কেঞ্চেল কৰাৰ সন্দৰ্ভতে আমি অকণমান মানে প্ৰটেষ্ট নহয় মানে আমি CMক টুইট কৰা বা কিছুমান উদ্দেশ্য লৈ আমি অকণমান ওলাই গৈছিলোঁ কিছুমান কেণ্ডিডেটক লগ কৰিছিলোঁ আৰু আমাক কিছুমানক ফচাই দিলে আমি প্ৰটেষ্ট কৰিলোঁ বুলি আমি প্ৰটেষ্ট কৰিছোঁ বুলি আমি অগ্নিবীৰক বিৰোধিতা কৰিছোঁ বুলি মোক ফচাই দিলে বহু কেণ্ডিডেটক ফচাই দিলে আমি অগ্নিবীৰক বিৰোধিতা কৰিছোঁ বুলি কিন্তু আমি অগ্নিবীৰক লৈ কোনো ধৰণৰ আমাৰ কেছ একো ৰিলেটেড নাই আমি অগ্নিবীৰক বিৰোধিতা কৰিছোঁ বুলি আমাক ফচাই দিলে আৰু মোৰ লগত কিছুমান মানে কাম হৈ গ'ল আৰু গম পাইছে কি কাম হৈ গ'ল যিখিনি কাম হৈ গ'ল সেইটো কাৰণে মই এইটো বিষয় টোটেলি মাত মাতাই নাই এনেকুৱা ধৰণৰ মোক কিছুমান কেছত ফচাই দিলে সেইটো কাৰণে মই এইটো বিষয়ত মাত মাতাই নাই মানে চৰকাৰৰ বিৰোধিতা মই একো কৰিবই নিবিচাৰোঁ আৰু এই ছেকেণ্ড লিষ্ট বা যি অসম পুলিচৰ এই লিষ্ট বা ৰিক্ৰুটমেণ্টক লৈ আজি প্ৰায় 2021-22 মানতে 3-4জনমান ইউটিউবাৰ আজিও ফচি আছে ৰেকি ৰাফিডিক চিনি পায় মণ্টু ডিফেন্সক চিনি পায় জিতু মনিক চিনি পায় আৰু 2-এজনমান আছিল নেকি তেওঁলোকে ছেকেণ্ড লিষ্টক লৈ মাত মতাৰ কাৰণে বা এনেকুৱা ধৰণৰ কিছুমান ৰিক্ৰুটমেণ্ট অসম পুলিচৰ যিটো আমাৰ ৰিজাল্টক লৈ মাত মতাৰ কাৰণে গুৱাহাটী উলুবাৰী গৈছিলে তাত গৈ তেওঁলোকে এই কামখিনিত তেওঁ অন্তৰ্ভুক্ত হোৱাৰ কাৰণে তেওঁলোক আজি তাৰিখলৈকে তেওঁলোক কেছত ফচি আছে
তেওঁলোক আজি তাৰিখলৈকে কেছত ফচি আছে এই অসম পুলিচৰ ছেকেণ্ড লিষ্ট বা এই লিষ্টসমূহক লৈ মাত মতাৰ কাৰণে তেওঁলোকে ইউটিউবত ভিডিঅ' বনায় সেইটো কাৰণে তেওঁলোক আজি তাৰিখলৈকে ফচি আছে গতিকে ময়ো সেই তেনেকুৱা ধৰণৰ কেছত যাতে মই ফচিব লগা নহয় সেইটো কাৰণে মই ছেকেণ্ড লিষ্টক লৈ কোনো ধৰণৰ একো কথা মাত মতা নাই আৰু সেই কাৰণে ভিক্টৰ দাস বা ভিক্টৰ দাস চেনেলত গৈ বহুত কেণ্ডিডেটে লাইভ আহি থাকোঁতে ভিক্টৰ দাসক ডাইৰেক্ট কৈছে কিন্তু ভিক্টৰ দাসে মোক কোনো ধৰণৰ একো কথা চিনিয়ে নাপায় লাইভতহে চিনি পাইছে লাইভত গৈ পেলাই তেওঁ কৈছে যে নীলোৎপলক কিবা এটা কাম নীলোৎপলে বহুত দম দিছে কিবা দিছে আৰে মই কাক কি দম দিলোঁ নীলোৎপলক দম দিয়ক নহয় নীলোৎপলে আমাক দম দিছে যে নীলোৎপলে ছেকেণ্ড লিষ্ট নিবিচাৰে কিবা ধৰণৰ কথা যে নীলোৎপলে আমাক লৈ মাত মতা নাই বহুত ধৰণৰ কথা ভিক্টৰ দাসে কৈছে আৰু ভিক্টৰ দাসে ক'লে কোন নীলোৎপল কোন কি কথা যেতিয়া লাইভত চাই আছে এইটো থপৰা এইটো আমুক তামুক মুঠতে তাক মুঠতে মাৰ পিট কিবা কিবি ঢেৰ কৰ নকৰা কিন্তু কেণ্ডিডেটে উচ্চতনিত ভিক্টৰ দাসে মোক ইমানখিনি বেয়াকৈ ক'বলৈ মানে সাহস পালে কেৱল কেণ্ডিডেটৰ উচ্চতনিত মই ভিক্টৰ দাসক বেয়া বুলি নকওঁ বেয়া বুলি এতিয়া মই ফিল অনুভৱ কৰিছোঁ এইটো কাৰণে কাৰণ তেওঁ মোৰ বিষয়ে কোনো কথা নজনাকৈ 1 ছেকেণ্ডতে মোক ইমানখিনি বেয়াকৈ সমালোচনা কৰিব পাৰে মাকক ধৰিছে মোৰ দেউতাকক ধৰিছে কিবা কাটি দিম হেন দিম মানে বহুত ধৰণৰ লেতেৰা ৱৰ্ড কৰিছে মই আগতে যিটো মই মেইন কথাটো কৈছোঁ যিটো অগ্নিবীৰক লৈ কেছ হৈছিল সেই কেছটোত যিহেতু মই ফচি আছোঁ আজি তাৰিখলৈকে গতিকে সেইকাৰণে মই চৰকাৰৰ বিৰোধিতা কাম কৰিব নোৱাৰোঁ আৰু নকৰোঁ ভৱিষ্যতলৈকে মই তাতে মোৰ চাইন কৰা হৈ আছে মোৰ ভৱিষ্যতলৈকে তেনেকুৱা ধৰণৰ কোনো কাম নকৰোঁ গতিকে মই চৰকাৰৰ বিৰোধিতা নকৰোঁ তেনেকুৱা ধৰণৰ কোনো কামেই নকৰোঁ সেইকাৰণে মই ছেকেণ্ড লিষ্টক লৈ কোনো ধৰণৰ মাত মতা নাই যদি অফিচিয়েল হয় অফিচিয়েল মতে সকলোবিলাক দি দিম যদি নটিচ মাৰে নটিচৰ ভিডিঅ' দিম বছ সিমানে আৰু মই এই ছেকেণ্ড লিষ্টক লৈ মাত নমতাৰ কাৰণে ভিক্টৰ দাস আপোনাক বহুত কেণ্ডিডেটে ওচৰত আহিছে যে নীলোৎপলক কিবা এটা কওক আৰু সেই সন্দৰ্ভত বা সেই উচ্চতনিতে ভিক্টৰ দাস কি ক'ম পিং দিয়া বুলি আমাৰ অসমীয়াত এষাৰ কথা আছে নহয় পিং দিয়া বুলি গতিকে কেণ্ডিডেটে ভিক্টৰ দাসক পিং দিছে যে নীলোৎপলক কিবা এটা কওক আৰু ভিক্টৰ দাসে বা ভিক্টৰ দাস যিয়ে নহওক তেওঁ লাইভত আহি মুঠতে বহু ধৰণৰ কথা কৈ দিছে মানে ইমান লেতেৰাকৈ কৈছে যিখিনি কথা মই ক'ব নোৱাৰোঁ এতিয়া সিমানে কথা মই ছেকেণ্ড লিষ্টক লৈ মাত মতা নাই নেমাতো যি হয় অফিচিয়েল হ'ব অফিচিয়েলভাৱে যি হ'ব মুঠতে সেই ক'ম কিন্তু মই এইবিলাক কিবা কিবি বেলেগ ক্ষেত্ৰত মই একদম মানে সমৰ্থন নকৰোঁ এইটো মোৰ কিহৰ কাৰণে নকৰোঁ এইটো গম পাইছে মোক একবাৰ মানে ভালদৰে ফচাই থৈছে এনেকুৱা ধৰণৰ ক্ষেত্ৰতহে এবাৰ প্ৰটেষ্ট নকৰোঁতো প্ৰটেষ্ট কৰা বুলি ফচাই দিলে অগ্নিবীৰক লৈ জড়িত নহয় আৰ্মিত জইনিঙৰ লগত আছিলোঁ কিন্তু আমাৰ অগ্নিবীৰক লৈ এনেই ফচাই দিলে আৰু বাকীতে 4-5জনমান ইউটিউবাৰ এতিয়াও ফচিয়ে আছে গম পাইছে নহয় গতিকে এইবোৰ কাৰণতে মই মাত মতা নাই আৰু ভিক্টৰ দাসে ক'ত কি কথা সাঙুৰি আনি মোক এনেই কেণ্ডিডেটৰ ওচৰত আনি বিভিন্ন ধৰণৰ কথা কৈ দিলে বাকী আৰু ইমানে আছিলে মই এই সন্দৰ্ভতো মাত নেমাতোঁ বুলি মই ভাবিছিলোঁ যে ভিডিঅ'টো নবনাওঁৱে নেকি তথাপিও বনাই দিছোঁ বহুত ছাবস্ক্ৰাইবাৰে মোক কৈ আছে যে নীলোৎপল তোমাক ইমান বেয়াকৈ কৈছে হেন তেন বহুত ধৰণৰ কথা কৈ আছে যে ভিক্টৰ দাসে তোমাক কিয় ইমান বেয়াকৈ ক'ব ভিক্টৰ দাসৰ যিমানখিনি ভিউজ ছাবস্ক্ৰাইবাৰ আছে তাতকৈ হয়তো মোৰ কম থাকিব পাৰে কিন্তু ভিউজ তেওঁৰ যিমানখিনি ভিউজ যোনখিনি ভিউজ সেইখিনি মোৰ ছেম ভিউজেই গতিকে কিছুমানে বিচাৰিছে কেণ্ডিডেটে দুপক্ষে কিছুমানে বিচাৰিছে কিছুমানে নাই বিচৰা গতিকে মোৰ পক্ষ বা মোৰ ফালৰ পৰা মই একো ক'ব নিবিচাৰোঁ যিটো অফিচিয়েল হ'ব সেইটোৱে গতিকে মোৰ লগত কোনো কথা একো এড নকৰিব মই বস্তু মানে চৰকাৰক বিৰোধিতা মই কৰিব নোৱাৰোঁ সেইটো মোৰ কথা সেইটো মোৰ পাৰ্চনেল কথা গতিকে মই এইবিলাক একো কৰিব নোৱাৰে মইতো ক্লিয়াৰ কৈ দিছোঁ আৰু মই আৰু এইটো বিষয়ৰ পৰা একো মাত নেমাতোঁ খালি কাৰোবাৰ বিষয়ে কোনো কথা নজনাকৈ এনেকৈ ছ'চিয়েল প্লেটফৰ্ম ইমান বেয়াকৈ গালি দিয়াটো উচিত একেবাৰে নহয় কাৰণ আপোনাৰ বিষয়ে মই আজিলৈকে একো ৱৰ্ডেই কৈ পোৱা নাই কিন্তু আপুনি কি ক'ম আৰু কেণ্ডিডেটে ক'লে আপুনি কি ক'ম গম পালে মই আগতে এবাৰ ফচি আছোঁ আৰু ফচিব নিবিচাৰোঁ ধন্যবাদ একদম যি বুজিব পাৰে মই আৰু এইবোৰত থাকিব নিবিচাৰোঁ নিজৰটো কেৱল নিজে বুজে বাকী সিমানে আৰু দিয়ক ভিক্টৰ দাস জয় অসম